এক হৃদয় বিদাৰক ঘটনা এগৰাকী মাতৃয়ে কিদৰে 10 মাহ 10 দিন এটি সন্তান গৰ্ভত ৰখাৰ পিছত গৰ্ভধাৰণ কৰাৰ পিছত কিধৰণে চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ প্ৰাকক্ষণতে দুটিকৈ যমজ সন্তান বিক্ৰী কৰিল। আমি যোৱাকালিৰ দিনটোত এই বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ, কিন্তু আজিৰ দিনটোত এক তাৎপৰ্যপূৰ্ণ বহন কৰিছে বা ঘটনাৰ সময় বিগৰি যোৱাৰ লগে লগে ঘটনা ন ৰূপ ল'ব ধৰিছে। বিশেষকৈ ক'ব লাগিব এই যমজ সন্তান দুটিৰ কথা। এই যমজ সন্তানটি এটি সন্তান ক্ৰয় কৰিছিল এগৰাকী আৰক্ষী লোকে, আৰু যিগৰাকী আৰক্ষী লোকে বঙাইগাঁও ৰিজাৰ্ভ পুলিচৰ চৰকাৰী যি কোৱাৰ্টাৰ আছে 10 নং কোৱাৰ্টাৰৰ পৰা যোৱাকালিৰ দিনটোত বঙাইগাঁও জিলা শিশু সুৰক্ষা সমিতিয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু এই উদ্ধাৰ কৰাৰ পিছতে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন কৰিছে যে আৰক্ষীয়ে কি ধৰণে ক্ৰয় কৰিল এই ব্যৱস্থাপনাত। আৰু এই মুহূৰ্তত ক'ব লাগিব বঙাইগাঁও জিলা আৰক্ষীয়ে সম্পূৰ্ণৰূপে এই ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰিছে। আৰু এই মুহূৰ্তত আৰু এটা কথা উল্লেখ কৰিব লাগিব, পৰহিৰ দিনটোতে দেখিবলৈ পোৱা গৈছিল বঙাইগাঁও জিলা শিশু সুৰক্ষা সমিতিয়ে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকলৈ এজাহাৰ দাখিল কৰিছিল যে এই যমজ সন্তান দুটিৰ এই যিটো বিষয় আছে এই বিষয়টো তদন্ত কৰিব লাগে, বা প্ৰাথমিক অৱস্থাত যি শিশু সুৰক্ষা সমিতিয়ে তদন্ত কৰিছিল সেই তদন্তত কিন্তু এই ঘটনা যে কিনা বেচাৰ যে এক লেনদেন হৈছে সেয়া নিশ্চিত হোৱাৰ পিছতে বঙাইগাঁও জিলা শিশু সুৰক্ষা সমিতিয়ে বঙাইগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। এতিয়া মানে যিটো আৰক্ষীয়ে মানে শিশু এটা পাইছে বা আৰক্ষীয়ে ক্ৰয় কৰিছে, ক্ৰয় বিক্ৰয় যিটো বেআইনীভাৱে কৰিছে তেওঁলোকে আইন সকলোৰে বাবে সমান। গতিকে আৰক্ষীয়ে যদি গাপ দিব বিচাৰে তেতিয়াহ'লে আমাৰ যি নদী নাৰী জাগ্ৰত শক্তি অসমৰ সৈনিক আছে তথা মুখ্য সচিব বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়া তেওঁ কিছু তথ্য সংগ্ৰহ কৰিছে, আৰু ক্ৰয় বিক্ৰয়ত 2-3জন মানৰ নাম সংগ্ৰহ হৈছে। তেওঁ অলৰেডি সংগ্ৰহ কৰিছে। তেওঁৰ আদেশ মৰ্মে যি আমি সত্য তথ্য পাইছিলোঁ, সত্য তথ্য মতে আমি সম্পূৰ্ণ কথাখিনি চালি জাৰি চাই সম্পূৰ্ণ সত্যভাৱে প্ৰমাণ হোৱাৰ পিছতো যদি আৰক্ষীয়ে আৰু এই ঘটনাই আজিৰ দিনটোতো চাঞ্চল্যৰ সৃষ্টি কৰি আছে, কাৰণ নৱজাতক যমজ সন্তান আৰু যমজ সন্তানক যেটো বিক্ৰী ঘটনা সংঘটিত হৈছে, কোনো নিসন্তান লোকে আচলতে যদি সন্তান ল'ব বিচাৰে তেন্তে আইনী প্ৰক্ৰিয়া আছে, কিন্তু বেআইনীভাৱে যি ক্ৰয় বিক্ৰয় আৰু এই ক্ৰয় বিক্ৰয় যি ঘটনা সেই ঘটনাত এগৰাকী আৰক্ষী বিষয়াই সাঙুৰি আছে। আৰু এই ঘটনাক লৈ কিন্তু যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু কথাটো হৈছে যে দ্বিতীয় সন্তানটো ক'ত বিক্ৰী কৰা হ'ল বা কোনে ল'লে এতিয়ালৈকে কিন্তু সেই সন্দৰ্ভত মুখ খোলা নাই দম্পতিটোৱে।